Hello everyone, thank you for clicking this video. So আজি হল 5 September Teachers Day. তো এতিয়া মই ৰেডি হৈ কেনে কলেজলৈকে গৈ আছোঁ টিচাৰ্ছ ডে চেলিব্ৰেট কৰিব আমাৰ কলেজত। তো কি কৰোঁ কি নকৰোঁ টিচাৰ্ছ ডেত গোটেইখিনি দেখুৱাম। হয়তো ষ্টুডেণ্ট লাইফৰ এইটো লাষ্ট ব্লগ হয়। ইয়াৰ পিছত একো ষ্টাডিৰ একো মানে প্লেনিং নাই। তো লাষ্ট চাগে আমি টিচাৰ্ছ ডে চেলিব্ৰেট কৰি আছোঁ। তো সেইকাৰণে আজি এতিয়া যাম কলেজত, পূৰা ৰেডি হৈ ল'লোঁ। অলপ পিছত ভালকৈ দেখুৱাই আছোঁ কি পিন্ধিছোঁ। দেন এতিয়া পূৰা ৰেডি চেডি হ'লোঁ, এতিয়া কলেজত যাওঁ, তাৰ পৰাই ষ্টাৰ্ট কৰি আছোঁ কি হৈ আছে প্ৰগ্ৰেম। মই আহি পালোঁ, এতিয়া গৈ আছোঁ হোষ্টেলৰ ওপৰত। কাৰণ চববিলাক ইয়াতে আছে, মই অকলে কি কৰি থাকোঁ। তো ওপৰলৈকে যাই ব্লগ কৰি আছোঁ কিন্তু। তো আমি আহি গ'লোঁ এতিয়া কলেজত। এইফালে এই মেমনে কিজানি নহয় ন, চব চিমিলাৰ লাগে যে ধৰিব নোৱাৰি, সেইকাৰণে এতিয়া আন্ধাৰ হৈ আছে। I must say you are the architect of this profession, not only the teaching, even in the nursing. So happy to the next year. So এতিয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল আমাৰ গানৰ গোটেই কম্পিটিশ্যন। এফালৰ পৰা টিচাৰ্ছবিলাকে গেম খেলিলে, টিচাৰবিলাকক আমি কিবা কিবি এনেকুৱা গেম খেলিবলৈ শিকাই। দেন এতিয়া নাচ গান সকলোবোৰ ষ্টাৰ্ট হৈছে। তো একফালৰ পৰা ভিডিঅ' প্ৰথমবোৰ একফালৰ পৰা চাই থাকক। কেইটাত বহিবি ন একো নহয়। দেখা গানত সোমাই গৈছো। চ' এইটোৱে ষ্টৰি হ'ল এজনী টিউটাৰ যিজনীয়ে তাইৰ বাচ্ছাটো ডাষ্টবিনত পেলাই দিছে। তো তাৰে ওপৰত মানে এইটো এটা মানে নাটক দেখুৱালে, যিটোত এজনী ছোৱালী মানে তাইৰ বাচ্ছাটোক পেলাই দিলে। কাৰণ প্ৰেমৰ প্ৰতাৰণা খাই কেনে বাচ্ছাটো তাৰপিছত ৰাখিব নোৱাৰিলে, সমাজৰ ভয়ত তেখেতে বাচ্ছাটোক পেলাই দিলে। এণ্ড বেলেগে পাই গ'ল, যিটো বাচ্ছা অলৰেডি ডেড হৈছিল। ডেড হোৱাৰ পিছত তাইক ধৰিলে। তো তেনেকুৱাৰ ওপৰত যে সমাজে মানে একো কথা নাজানাকৈ মানে দুখীয়াক আগে ধৰে, সেইটোৰ ওপৰত বনালে। দেন আমি এয়া চাহ খাই ল'লোঁ, চাহ আৰু কেক। চ' তাৰ মাজতে নাটকটো চলি আছিল, কেনেকৈ কি প্ৰতাৰণা কৰি কেনে বাচ্ছাটো কেনেকুৱা কৰিলে, মাৰি পেলালে, তাৰপিছত জেইল কাটিলে। সেইবোৰ আমাৰ সমাজত এচাম মানুহে যিটো ভাল বেয়া বিবেক নকৰাকৈ মানে দুখীয়া মানুহক আগে দূষিত বুলি ভাবি কেনে শাস্তি দিয়ে, তাৰে ওপৰত নাটকখন আছিল। তো এয়া অলপ চাই থাকক। আমাৰ সমাজত কিবা হয়, আমি সেইটো কথা জানি পিনে হয়তো মানুহৰ কিবা কথা কয় নাকি, হয়তো এইটো কথা গমেই নাপাওঁ, হয়তো কোনোবা এটা হিচাপ প্ৰতাৰণা কৰিছোঁ। সেই প্ৰতাৰণা হয়তো আমি উভতাইতো দিব নোৱাৰোঁ, কিন্তু তেখেতক হয়তো এটা জাষ্টিছ দিব পাৰোঁ। তাকেই লৈ হয়তো আমি ইয়াতে সামৰণি কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পেলাই নাটক, কিবা ভুল ভ্ৰান্তি থাকিলে ক্ষমা কৰিব। উই জাষ্ট totally please forgive our apologies. Thank you. We thank you.
Chị Trung nó cũng như chị là mọi người có say nắng. এণ্ড আৰু এখন নাটক কৰিলে যিটো বৰ্তমান টাইমৰ বহুত মষ্ট ফেমাছ টপিক মানে পূৰা ট্ৰেণ্ডিং মানে ষ্টৰি বুলি ক'ব পাৰি ৰেপ কেছ তো ৰেপ কেছৰ ওপৰত আৰু এটা মানে সজাগতাৰ এখন নাটক কৰিলে তো এইখনো আমি পূৰা এনজয় কৰিলোঁ ষ্টৰিটো ভালেই লাগিল বাট ইয়াৰে পৰা মানুহে কিমান শিকে নাজানো বাট ভাল লাগিছে কথাখিনি ইহঁতৰ
ইয়াতে বনাইছে এটা সেলফি পইণ্ট য'ত আমি ফটো তুলিলোঁ বহুত বেছিকৈ এণ্ড নাৰ্ছেও আঁকিছে তো এনে চিম্পলকৈ এটা বনাইছে চ' ভিতৰত ইমান বেছি ডান্স চান্স হৈ আছে ডান্স গান তো অলপ অলপ ৰেকৰ্ডিং কৰিলোঁ দেন ইয়াতে ফটো চটো তুলিলোঁ এতিয়া ওলাই আহিছোঁ ঘৰৰ ভিতৰত ইমান বেছি গৰম তো অলপ বাহিৰত হাৱা খাব আহিছোঁ আমি দুজনী এতিয়া আকৌ ফটো চটো অলপ ক্লিক কৰোঁ এণ্ড বিহু হ'ব আমি নানাচিম এনেকুৱা হ'ব নোৱাৰে তো জনাই নজনাই এনে নাচিলোঁ এণ্ড বহুত বেছি এনজয় কৰিলোঁ যিহেতু আমাৰ লাষ্ট টিচাৰ্ছ ডে হয় তো গোটেইবিলাকে বহুত এনজয় কৰিলোঁ দেন এয়া সৰু সুৰাকৈ অলপ অলপ ক্লিপ লৈ কেনে গোটেই ভিডিঅ'টো আপলোড দিছোঁ কেনেকুৱা লাগিছে জনাব এণ্ড ইফালে আমাৰ প্ৰিয় ছিংগাৰ জুবিন দাৰ কিছুমান গানত আমি ডেন্স কৰিলোঁ এনেই বহি বহি যিহেতু বহুত বেছি ডেন্স কৰিছিলোঁ আমি ভাগৰুৱা হৈ গৈছিলোঁ তেতিয়া বহি বহি এনেই ফাল্টামি কৰি আছিলোঁ দেন এইটোৱে আছিল আজিৰ ভিডিঅ' কেনেকুৱা লাগিছে জনাব যদি ভাল লাগিছে লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব এণ্ড যদিও একো নাই বাৰু এটা মেমৰিজ হিচাপে মোৰ ইউটিউবত থাকি গ'ল যেনে পিছলৈ কেতিয়াবা চালে নিশ্চয় ভাল লাগিব অতীতৰ দিনবিলাক মনত পৰি যাবতো আজিলৈ ইমানেই এতিয়া খতম আমি ওলাই দিওঁ ইয়াৰ পৰা গোটেই ব্লাৰ ব্লাৰ হৈ গৈছে মোৰ কেমেৰাটো ঘামি ঘামি এতিয়া ভাত পানী খাই কিনে কলেজৰ পৰা ওলালোঁ এতিয়া ৰুমলৈকে গৈ আছোঁ খোজকাঢ়ি আন্ধাৰ পৰা দেখা পোৱা নাই চাগে তো ৰুম যাই পাই ভালকৈ কথা পাতিম চ' এয়া মই ৰুমত আহিলোঁ ফ্ৰেছ হওঁ এতিয়া গৰম লাগিছে ইমান কাপোৰ চাপোৰ সলাই লওঁ লৈ কিনে অকণমান ফ্ৰেছ হওক ইমান বেছি গৰমত ভাল লাগিল টিচাৰ্ছ ডে চেলিব্ৰেট কৰিলোঁ পাৰ্টি কৰিলোঁ ডেন্স কৰিলোঁ বহুত বেছি ডেন্স কৰিছোঁ আমি তো ভাল লাগিল আৰু অলপ ফূৰ্তি কৰিলোঁ যিহেতু আৰু এনেকুৱা নাপাওঁ আৰু ইয়াৰ লাষ্ট হয় তো সেয়াই আৰু বাকী যি হওক ভাল লাগিল গোটেইখিনি খাই লৈ আহিলোঁ এতিয়া জাষ্ট শুম আৰু পূৰা শুই দিম এতিয়া জাষ্ট শুম